নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। আমি পাই আহিছোঁ যে মধ্যকালীন ভাৰতৰ সময়ত 4জন বিদেশী আক্ৰমণকাৰীয়ে ভাৰত আক্ৰমণ কৰিছিলে। সেইসকলৰ ভিতৰত বাবৰ হৈছে অন্যতম। তেওঁ 1526 চনত ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে আৰু সেই মোগলসকলৰ শাসনকালতেই 1600 চনত ইংলেণ্ডত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিলে। সেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1608 চনত ভাৰতত ব্যৱসায়ীৰ বাবে অনুমতি বিচাৰি ভাৰতলৈ আহিছিলে। প্ৰথম 1608 চনত কেপ্টেইন চকিছ নামৰ এজন ব্ৰিটিছ বিষয়া ভাৰতলৈ আহিছিলে। সেই সময়ত মোগলৰ ৰজা আছিলে জাহাংগীৰ। তেওঁ ভাবিছিলে যে মোগলৰ ৰাজসিংহাসনত আকবৰ আছে, কিন্তু যেতিয়া জাহাংগীৰক পালে তেওঁ ব্যৱসায়ীভাৱে অনুমতি ল'ব নোৱাৰিলে আৰু ইয়াৰ পাছত 1615 চনত অন্য এজন ব্ৰিটিছ বিষয়া আহিছিলে আৰু সেইজনৰ নাম আছিলে থমাছ ৰো। থমাছ ৰোৱে জাহাংগীৰক ভাৰতত ব্যৱসায় কৰিবৰ বাবে অনুমতি বিচাৰিলে আৰু জাহাংগীৰে তেওঁক অনুমতি দিছিলে, কিন্তু সেইখন লিখিত অনুমতি নাছিলে। সেই অনুমতিৰ পাছতেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ব্যৱসায় কৰিছিলে। ঠিক আছে। আৰু যেতিয়া মোগলৰ অন্য এজন ৰজা ফাৰুক ছিয়াৰ হ'ল, সেই ফাৰুক ছিয়াৰৰ দিনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ব্যৱসায় কৰিবৰ বাবে লিখিত অনুমতি পত্ৰ বিচাৰিছিলে আৰু ফাৰুক ছিয়াৰে তেওঁলোকক এখন অনুমতি পত্ৰ দিছিলে, যিখন ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতত ব্যৱসায় কৰাৰ মেগনা কাৰ্টা বা ভাৰতত আহিব পৰা এখন মেগনা কাৰ্টা বুলি কোৱা হয়। ফাৰুক ছিয়াৰক এজন ব্ৰিটিছ ডাক্তৰ উইলিয়াম হেলিংটনে বসন্ত ৰোগৰ পৰা বচাইছিলে। সেইকাৰণে তেওঁ সেই কথাটোত ভাল পাই তেওঁলোকক লিখিতভাৱে ইয়াত ব্যৱসায় কৰিবৰ বাবে অনুমতি দি দিছিলে। তাৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ব্যৱসায় কৰিছিলে। তাৰ পাছত তেওঁলোকে ক্ৰমান্বয়ে প্ৰশাসনিক বিষয়বিলাকতো হস্তক্ষেপ কৰিবলৈ ল'লে। তেওঁলোকে 1757 চনত পলাশী যুদ্ধত বংগ দখল কৰিছিলে, বংগক বা নিজৰ অধীনলৈ নিছিলে। তেনেকৈ 1660 চনত ৱাডিয়াৰৰ যুদ্ধত যিসকল ফৰাচী লোক আছিলে, সেই ফৰাচী লোকসকলক হৰুৱাইছিলে বা ফৰাচী লোকসকলক ইয়াৰ পৰা খেদি পঠিয়াইছিলে। 1661 চনত পানীপথৰ যুদ্ধ হৈছিলে, যিখন মাৰাঠাসকলৰ লগত হৈছিলে। তাতো ইষ্ট ইণ্ডিয়া কোম্পানী জিকিছিলে। তেনেদৰে 1764 চনত বক্সাৰ যুদ্ধ হৈছিলে আৰু বক্সাৰ যুদ্ধৰ অনুসৰি বংগ, বিহাৰ, উৰিষ্যাত টেক্স কালেকশ্যনৰ দায়িত্ব ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ অধীনলৈ নিছিলে আৰু ইয়াৰ প্ৰশাসনিক দায়িত্ব মোগলৰ শেষৰ ৰজা বাহাদুৰ শ্বাহ দ্বিতীয়ক দিছিলে। আৰু তেতিয়াৰ পৰা অলৰেডি ব্ৰিটিছৰ শাসন ইয়াত আৰম্ভ হৈ গ'ল, যেতিয়া অকল প্ৰশাসনিক দায়িত্ব বা সৈন্যবাহিনী সকলো এজন ৰজাই কৰে আৰু টেক্সখিনি বা পইচাখিনি তেওঁলোকে পায়। মোগলৰ হাততো তেতিয়ালৈকে একো নাথাকিলে ন। তেনেকৈ আহি ইংৰাজসকলে আমাৰ ভাৰতত শাসন কৰিবলৈ ল'লে আৰু সেই ব্ৰিটিছসকলৰ বিৰুদ্ধে কেইবাবাৰো যুদ্ধ হৈছে। আমি পাই আহিছোঁ 1757 চনত পলাশী যুদ্ধ, 1760 চনত ৱাডিয়াৰ যুদ্ধ, 1761 চনত পানীপথৰ যুদ্ধ, 1764 চনত বক্সাৰ যুদ্ধ। এইবিলাক যুদ্ধ হৈছিলে, কিন্তু ব্ৰিটিছৰ বিৰুদ্ধে এনেকুৱা এখন যুদ্ধ হোৱা নাছিলে যিখনত গোটেই ভাৰতে অংশগ্ৰহণ কৰিছিলে। এই যুদ্ধবিলাকত সকলোৱে নিজৰ নিজৰ আছিলে। ধৰক বংগ ৰক্ষা কৰিবৰ কাৰণে পলাশী যুদ্ধ, পানীপথৰ যুদ্ধত মাৰাঠাসকলে নিজৰ অস্তিত্ব বজাই ৰাখিবৰ কাৰণে যুদ্ধ কৰিছিলে। সকলোৱে নিজৰ নিজৰ ৰাজ্যখন বচাবৰ কাৰণে যুদ্ধ কৰিছিলে। কিন্তু 1857 চনত ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে যিখন বিদ্ৰোহ হৈছিল বা যিটো আন্দোলন হৈছিলে, সেই আন্দোলনটো সমগ্ৰ ভাৰতত হৈছিল। আজি আমি সেই 1857 চনৰ বিদ্ৰোহ বা চিপাহী বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিম। আৰু এইখিনিতে আমি জানি ল'ব লাগিব যে এই বিদ্ৰোহখনক চিপাহী বিদ্ৰোহ বুলি কেলে কয়। আমিতো এতিয়া যিমানখিনি যুদ্ধ পাইছোঁ, সকলোৰে নামটো যিটো জেগাত হয় সেই জেগাটো লৈয়ে নামটো হয়। যেনে পলাশী যুদ্ধ পলাশীত হৈছিলে কাৰণে হৈছে, পানীপথত যুদ্ধ পানীপথত হৈছিলে কাৰণে হয়, পানীপথৰ যুদ্ধ নাম পাইছে। কিন্তু এই বিদ্ৰোহখনৰ নাম চিপাহী বিদ্ৰোহ কেলে হ'ল? ইয়াৰ মূল কাৰণ হৈছে ইয়াত প্ৰথমতে সৈনিকসকলে আৰম্ভ কৰিছিলে, যিসকল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইয়াত শাসন কৰি থাকোঁতে তেওঁলোকৰ আণ্ডাৰত সৈনিক হিচাপে কাম কৰি আছিলে, সেইসকলে বিদ্ৰোহ আৰম্ভ কৰিছিলে। সেইকাৰণে চিপাহী বিদ্ৰোহ বুলি কয়। অকল যে ইয়াত সৈন্যসকলে অংশগ্ৰহণ কৰিছিলে তেনেকুৱা নহয়, ইয়াত সকলোৱে অংশগ্ৰহণ কৰিছিলে। আমি সেইবিলাক পাম। 1857 চনৰ বিদ্ৰোহ বা চিপাহী বিদ্ৰোহ 29 মাৰ্চ 1857 চনত এই বিদ্ৰোহটো ষ্টাৰ্ট হৈছিলে আৰু ষ্টাৰ্ট হৈছিলে বেৰকপুৰত। আৰু সেই বেৰকপুৰৰ এজন সৈন্য যাৰ নাম আছিলে মংগল পাণ্ডে, আমি নিশ্চয় শুনিছোঁৱেই। সেই মংগল পাণ্ডেই ব্ৰিটিছৰ দুজন অফিচাৰ লেফটেনেণ্ট ৱাছ আৰু লেফটেনেণ্ট হিউজক গুলিয়াই এই বিদ্ৰোহ আৰম্ভ কৰিছিলে। এই বিদ্ৰোহ ক্ৰমান্বয়ে মিৰাটলৈকে পাইছিলেগৈ। সেই মিৰাটত 1857 চনত 10 মে'ৰ পৰা ইয়াক আনুষ্ঠানিকভাৱে বিদ্ৰোহ হিচাপে ঘোষণা কৰা হয়, কিয়নো মিৰাটৰ 85জন সৈন্যক ব্ৰিটিছে জেলত ৰাখি থৈছিলে। তেওঁলোকে বিদ্ৰোহ কৰাৰ কাৰণে জেলত ৰাখিছিলে বা কিহৰ কাৰণে বিদ্ৰোহ কৰিছিলে আমি সেইবিলাক পঢ়িম। এতিয়া এইটো জানি লওক, তেওঁলোকে বিদ্ৰোহ কৰাৰ কাৰণে জেলত ভৰাই ৰাখিছিলে আৰু তেওঁলোকক লগৰখিনিয়ে উলিয়াই লৈ গৈ তেওঁলোক দিল্লীলৈকে গৈছিলে মিৰাটৰ পৰা।
আৰু দিল্লীত সেই সময়ত মোগলৰ ৰজা আছিলে বাহাদুৰ শ্বাহ দ্বিতীয়। সেই বাহাদুৰ শ্বাহ দ্বিতীয়ক তেওঁলোকে মানে আন্দোলনত যোগ কৰিবলৈ কৈছিলে যে তেওঁলোকে কথা দিছিলে তুমি যদি আমাক আন্দোলনত সহায় কৰা আমি পুনৰ মোগলসকলক সিংহাসনলৈ আনিম, আমি ব্ৰিটিছক খেদাত তোমালোকে সহায় কৰা। আৰু সেই বাহাদুৰ শ্বাহৰ নেতৃত্বতেই চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিলে। ঠিক আছে, এই বিদ্ৰোহটো এবছৰ ধৰি চলিছিলে, কিন্তু এইটো অসফল হৈছিলে। অসফল মানে ইয়াত আমাৰ ভাৰতখন জিকিব পৰা বা ভাৰতৰ সৈনিকসকলে ব্ৰিটিছক ইয়াৰ পৰা খেদি পঠিয়াব পৰা নাছিলে, সেইকাৰণে ইয়াক অসফল বিদ্ৰোহ বুলি কোৱা হয়। কিন্তু ই ভাৰতৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে কৰা প্ৰথম বিদ্ৰোহ আছিলে। এই বিদ্ৰোহৰ মূল কাৰণটো বা মূল উদ্দেশ্যটো আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ভাৰতত নাইকিয়া কৰা। এই বিদ্ৰোহত বিশেষভাৱে কেন্দ্ৰই মানে ভাৰতৰ কেন্দ্ৰ হৈছে মোগলসকল আছিলে ন, সেই সময়ত তেওঁলোকৰে ডাঙৰ সাম্ৰাজ্য আছিলে। সেই কেন্দ্ৰ আৰু উত্তৰ ভাৰতৰ ৰজাসকলেহে অংশগ্ৰহণ কৰিছিলে, ইয়াত দক্ষিণ ভাৰতে অংশগ্ৰহণ কৰা নাছিলে। এইবিলাকো বিফলতাৰ এটা এটা কাৰণ আছিলে। আমি যেতিয়া এই বিদ্ৰোহৰ বিফলতাসমূহ পঢ়িম তেতিয়া আমি চাম ইয়াত। এই বিদ্ৰোহক চিপাহী বিদ্ৰোহ, ভাৰত বিদ্ৰোহ আৰু মহাবিদ্ৰোহ নামেৰেও জনা যায় বা 1857 চনৰ বিদ্ৰোহ নামেও জনা যায়। এতিয়া হয় এই বিদ্ৰোহৰ কাৰণসমূহলৈ। ইয়াৰ বিদ্ৰোহৰ কেইবাটাও কাৰণ আছে, ৰাজনৈতিক কাৰণ, অৰ্থনৈতিক কাৰণ, সামাজিক কাৰণ, সাময়িক কাৰণ আৰু তাৎক্ষণিক কাৰণ। এই বিদ্ৰোহটো মানে একেদিনে হোৱা নাছিলে, সকলোৰে মনত অলপ অলপকৈ জুই জ্বলি শেষত ই বাষ্ট হৈ গৈছিলে। আমি এতিয়া প্ৰত্যেকটো কাৰণ ডিটেইলছত চাম। ফাৰ্ষ্ট আহিলে ৰাজনৈতিক কাৰণত প্ৰথম আহিলে ডক্ট্ৰিন অফ লেপছৰ সম্প্ৰসাৰণ, অৰ্থাৎ স্বত্ববিলোপ নীতিৰ আৰম্ভণি বা হৰপ নীতিৰ আৰম্ভণি। যেতিয়া ব্ৰিটিছৰ গভৰ্ণৰ আছিলে লৰ্ড ডেলহাউছিয়ে এই নীতিটো আৰম্ভ কৰিছিলে। এই নীতিটোৰ অধীনত কি হয় যে যিসকল ৰজা বা ৰাণীৰ তেওঁলোকৰ পাছৰ উত্তৰাধিকাৰী নাই, অৰ্থাৎ যিসকলৰ ল'ৰা ছোৱালী নাই, সেইসকল ব্ৰিটিছৰ অধীনলৈ গুচি যাব। ইয়াৰ উপৰি তেওঁলোকে এনেকুৱাও কৰিছিলে যে কোনোবাই ভালকৈ শাসন কৰিব পৰা নাই বুলিও সেই ৰাজ্যখনো ব্ৰিটিছৰ অধীনলৈ নিছিলে। সেইবিলাক কথাত আমাৰ এই ৰজাসকল বা ইয়াৰ লোকসকলে বেয়া পাইছিলে। ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰাত ই বিশেষভাৱে সহায় কৰিছিলে। প্ৰথম ডক্ট্ৰিন অফ লেপছৰ আণ্ডাৰত ফতৰা ৰাজ্যখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীলৈ গৈছিলে। ইয়াৰ উপৰিও যোধপুৰ, সম্বলপুৰ, বাঘটা, উদয়পুৰ, ঝান্সী, নাগপুৰ সেইবিলাকো ডক্ট্ৰিন অফ লেপছৰ আণ্ডাৰত ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ গৈছিলে। সুধিব পাৰে প্ৰথম কোনখন গৈছিলে, ফতৰা, আৰু সেইখন গৈছিলে 1848 চনত। ঝান্সী আমি পাইছোঁ, ঝান্সী লক্ষ্মীবাই আছিলে, তেওঁৰ এজন তুলনীয়া সন্তান আছিলে। মানে তেওঁ যেতিয়া বিয়া হৈছিলে তাৰ পাছতে কম সময়ত তেওঁৰ স্বামীৰ মৃত্যু হৈছিলে। মৃত্যু হোৱাৰ ফলত তেওঁৰ এজন পুত্ৰ সন্তান তুলি লৈছিলে, কিন্তু ব্ৰিটিছে যে ক'লে সেই তুলি লোৱা সন্তানক ৰজা পাতিব নোৱাৰে, সেই অধীনতে ব্ৰিটিছৰ অধীনলৈ ঝান্সীখন গুচি গৈছিলে। তাৰপাছত ৰাজনৈতিক কাৰণৰ অন্য এটা কাৰণ হৈছে সহায়ক সন্ধি অৰ্থাৎ ছাবৰ্ডিনেৰী এলায়েন্স। ইয়াৰ অধীনতে কি কৰিছিলে ব্ৰিটিছে ইয়াৰ ৰজাসকলৰ লগত, যিসকল ৰজাই নিজৰ ৰাজ্যত শাসন কৰি আছিলে তেওঁলোকৰ লগত মিত্ৰতা কৰিছিলে, আৰু মিত্ৰতা কৰি তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা কিছুমান সৈনিক বা ইংৰাজ সৈনিক তেওঁলোকক দিছিলে। তেওঁলোকে এনেকুৱা কৰিছিলে যে তোমালোকে আমাৰ পৰা সৈনিকখিনি লোৱা, সেই সৈনিকখিনি মানে ৰাজ সিংহাসনৰ ভিতৰলৈ গুচি গৈছিলে, আৰু সেইখিনিয়ে ক'ৰবাত যুদ্ধ বিগ্ৰহ হ'লে এইখিনিয়ে তোমালোকক সহায় কৰিব। কিন্তু সেইখিনিৰ দৰমহা পাতি খৰচ সকলো কোনে দিব? সেই ৰজাজনে দিব। তেনেকুৱা এখন সন্ধিৰ চহী হৈছিলে। প্ৰথম অৱস্থাত বুজা নাছিলে। যেতিয়া এজন ৰজাৰ ৰাজসভাত বাহিৰৰ লোক থাকে তেওঁলোকেতো ভিতৰৰ সকলোখিনি কথা গম পাই যাব, আৰু সেইবিলাকে পাছত তেওঁলোক ধ্বংস হোৱাৰ মূল কাৰণ আছিলে। তেওঁলোকক সেই সৈন্যবোৰে পাছত নিজে আক্ৰমণ কৰিছিলে। প্ৰথম সহায়ক সন্ধি অনুসৰি সহায় হৈছিলে, সহায় হিচাপে সেইটো কাম কৰিছিলে, কিন্তু পাছত যেতিয়া তাৰ ভিতৰৰ কথাবোৰ গম পায় তেওঁলোকৰ লগত যুদ্ধ কৰিছিলে। সেইবিলাকো চিপাহী বিদ্ৰোহৰ অন্যতম কাৰণ আছিলে। আৰু ফাৰ্ষ্ট সহায়ক সন্ধিৰ অনুসৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে মিত্ৰতা কৰিছিলে হায়দৰাবাদৰ নিজামসকলে, সেইটো 1798 চনত। তাৰপাছত আহিলে অৰ্থনৈতিক কাৰণ বুলি ক'লে ইয়াত অৰ্থৰ লগত জড়িত কথাবিলাকে আহিব। অৰ্থ মানে যিবিলাক টেক্স আছিলে সেই টেক্সবিলাক বহুত বেছি হৈ গৈছিলে। সেই সময় ইংৰাজে বহুত বেছি কৰি দিছিলে, সকলৰ বহুত ক্ষতি হৈছিলে। সেইকাৰণে কৃষকসকলেও এই বিদ্ৰোহত আহি পৰিছিলে। এইবিলাকৰ ভিতৰত জমিনদাৰী ব্যৱস্থা, ৰায়তৰী ব্যৱস্থা আৰু মালৱাৰী ব্যৱস্থা অন্যতম। জমিনদাৰী ব্যৱস্থা অনুসৰি কি হৈছিলে, ইংৰাজসকলে এজন জমিনদাৰ নিয়োগ কৰিছিলে, আৰু সেই জমিনদাৰজনে কৃষকসকলৰ পৰা যিখিনি টেক্স পায় বা কৃষকসকলে খেতিৰ বিনিময়ত যিখিনি টেক্স পায় সেইখিনি কালেক্ট কৰে, আৰু কালেক্ট কৰি পেলাই ইংৰাজক দিছিলে। সেইকাৰণেও বিদ্ৰোহ সৃষ্টি হৈছিলে। তাৰপাছত আহিলে ৰায়ত ছিষ্টেমটোৰ অনুসৰি কৃষকসকলে নিজেই টেক্সখিনি তুলি পেলাই বা নিজে পইচাখিনি তুলি ব্ৰিটিছক দিবগৈলগীয়া হৈছিলে। তাৰপাছত আহিলে মহলবাৰী ব্যৱস্থাৰ অনুসৰি মানে কৃষকসকলে গোটেই গাঁওখনত যিমানখিনি টেক্স কালেক্ট হৈ যাব সকলোৱে একেলগতে গৈ ব্ৰিটিছক দিব লাগিছিলে। মহলবাৰী ব্যৱস্থা অনুসৰি যিখিনি ক্ষুদ্ৰ উদ্যোগ আছিলে, ইয়াত যিখিনি সৰু সৰু উদ্যোগ গঢ় লৈ উঠিছিলে সেই উদ্যোগসমূহ ধ্বংস কৰা হৈছিলে। কৃষকৰ ওপৰত বহুত বেছি ৰাজহ মানে দাবী কৰা হৈছিলে বা টেক্স দাবী কৰা হৈছিলে।
সেইকাৰণেও কৃষকসকল অসন্তুষ্ট হৈছিলে আৰু এইবিলাকো বিদ্ৰোহৰ কাৰণ হৈ পৰিছিলে। এতিয়া আহোঁ সামাজিক কাৰণ। সামাজিক কাৰণ বুলি ক'লে এনেকুৱা ধৰণৰ মানে আমাৰ সমাজত যিবিলাক ৰীতি নীতি প্ৰথা পৰম্পৰা অতীজৰ পৰা চলি আছে সেইবিলাক আমি মানে নিজৰ বুলি গ্ৰহণ কৰোঁ ন। আজি অসমত যেনেকৈ আমাৰ চাদৰ মেখেলাযোৰ সকলোৰে প্ৰিয়, তেনেকৈ বাহিৰত এটা বেলেগ, সকলোৰে তেনেকৈ বেলেগ বেলেগ ন। সেই যিবিলাক ৰীতি নীতি আচাৰ ব্যৱহাৰ চলি আছে সেইবিলাক আমি নিজৰ বুলি ভাবোঁ। তেনেকৈ আগতেও ভাৰতৰ সমাজখনত কিছুমান ৰীতি নীতি চলি আছিলে বা প্ৰথা চলি আছিলে। আমি এতিয়া সেইবিলাকক কুপ্ৰথা বুলি কওঁ, কিন্তু সেই সময়ত সেইবিলাক কুপ্ৰথা নাছিলে। তেওঁলোকৰ মতে সেইবিলাক এটা এটা মানে সমাজৰ ভাল বা সমাজৰ ভালৰ কাৰণে হোৱা কাম আছিলে। তেনেকুৱাবোৰৰ ভিতৰত সতী প্ৰথা আছিলে, যিটোৰ জৰিয়তে এগৰাকী মহিলাৰ যদি তেওঁৰ স্বামী মৃত্যু হয় যেতিয়া সেই মৃত্যু হ'লে স্বামীৰ চিতাৰ জুইত তেওঁ জঁপিয়াই দিবলগীয়া হৈছিলে, সেইটো সতী প্ৰথা কয়। কিন্তু ব্ৰিটিছে সেই প্ৰথাটো নাইকিয়া কৰিব বিচাৰিছিলে, সতী প্ৰথাৰ বিলুপ্তি কৰিব বিচাৰিছিলে। ভাৰতৰ এজন বিশিষ্ট সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়, যিজন আকবৰ দ্বিতীয়ই ৰাজা উপাধি দিছিলে, সেই ৰাজা ৰামমোহন ৰায়ৰ নেতৃত্বত এটা অভিযান চলিছিলে সতী প্ৰথা বিলুপ্তিৰ কাৰণে। আৰু সেই অভিযানটোৰ প্ৰতি মানে সঁহাৰি জনাই সেই সময়ৰ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙৰ নেতৃত্বত 1829 চনত সতী প্ৰথা আনুষ্ঠানিকভাৱে বন্ধ কৰা হৈছিলে। সমাজৰ যিসকল লোক আছিলে, যিসকলে সেই প্ৰথাটো মানিছিলে, তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে গৈছে বুলি ভাবিছিলে। সুধিব পাৰে দেই, সতী প্ৰথাৰ বিলুপ্তিৰ ক্ষেত্ৰত কোনে বিশেষভাৱে ভূমিকা লৈছিলে? ৰাজা ৰামমোহন ৰায়, আৰু সেই সময়ৰ গভৰ্ণৰ আছিলে লৰ্ড উইলিয়াম বেণ্টিং। ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠা কৰিছিলে 1828 চনত, আৰু তেওঁক মডাৰ্ণ মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। আৰু সেইটো কৈছিল জৱাহৰলাল নেহৰুৱে তেওঁ ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখনত। সেইকেইটা গোটেইকেইটা ইম্পৰ্টেণ্ট দেই, সেইকেইটা মনত ৰাখি থ'ব। তাৰপিছত আহিলে বিধৱাৰ পুনৰ বিবাহ আইন 1856 চনত। 56 চনত বিধৱাসকলে যে পুনৰ বিয়া হ'ব পাৰিব তেনেকুৱা ধৰণৰ এখন আঁচনি অনা হ'ল। মানে ধৰক অলপ বয়স হ'লে ক'ব পাৰি যে বয়স হৈছে আকৌ বিয়া নহ'লে হ'ব। ধৰক 50-60 বছৰ হৈছে, তেতিয়া আৰু আকৌ পুনৰ তেওঁৰ হাজবেণ্ড ঢুকালে পুনৰ বিয়া নহ'লেও চলি যায়। কিন্তু সেই সময়ত বিয়াওতো বহুত সোনকালে হৈছিলে, 12-13 বছৰত বিয়া হয়, কেতিয়াবা 20 বছৰ 21 বছৰ তেওঁ স্বামী ঢুকাই যায়। তেতিয়া সেই মানুহগৰাকীৰ কি হয়, সেই কথাবিলাক ভাবি পেলাই তেওঁলোকে মানে সেই বিধৱাগৰাকীক পুনৰ বিয়া মানে কৰাৰ এটা ব্যৱস্থা সৃষ্টি কৰিছিলে। সেইকাৰণে সেইটো মানে তেতিয়া ভাবিছিলে যে এইটো সমাজৰ তেওঁলোকৰ কাৰণে বিধৱাগৰাকী বিয়া হোৱাটো বহুত ডাঙৰ কথা আছিলে। সেইকাৰণে মাত মতা দেখি তেওঁলোকে বেয়া পাইছিলে আৰু সেইকাৰণে বিদ্ৰোহ কৰিছিলে। বিধৱাৰ পুনৰ বিবাহৰ আইনখন 1856 চনত লৰ্ড ডেলহাউছিয়ে প্ৰস্তুত কৰিছিলে আৰু লৰ্ড কেনিঙে ইয়াক গৃহীত কৰিছিলে। আৰু ভাৰতৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে ইয়াত সহায় কৰিছিলে। আৰু সেই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে সতীদাহ প্ৰথাও বিলুপ্তিৰ ক্ষেত্ৰত বিশেষভাৱে যোগদান দিছিলে। তাৰপাছত আহিলে সামাজিক ক্ষেত্ৰতে ধৰ্মীয় কাৰণ। ধৰ্মীয় কাৰণখিনি এনেকুৱা, ইয়াত ধৰক যিবিলাক ধৰ্ম চলি আছে সেইবিলাক ধৰ্মকে সকলোৱে নিজৰ ধৰ্মটোক ভাল পায়। যেতিয়া ব্ৰিটিছসকল আহিলে ইয়ালৈ, তেতিয়া খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ বহুত বেছি হৈ গৈছিলে, ফলত ধৰ্মীয় কাৰণতো সমাজত বিদ্ৰোহৰ সৃষ্টি হৈছিলে। তাৰপাছত অন্যতম সামাজিক কাৰণ আছিলে পশ্চিমীয়া শিক্ষাৰ প্ৰৱৰ্তন। পশ্চিমীয়া শিক্ষা বুলি ক'লে বিশেষকৈ ইংৰাজী শিক্ষাৰ কথা ক'ব পাৰি। ভাৰতত পশ্চিমীয়া শিক্ষাৰ মানে প্ৰভাৱ বিস্তাৰ হ'লত পৰম্পৰাগত শিক্ষা পদ্ধতি আৰু মূল্যবোধৰ প্ৰতি ভাবুকি আহিছিল বুলি বহুতে ভাবিছিলে। সেইকাৰণে এইটো এটা বিদ্ৰোহৰ কাৰণ হৈছিলে। এইটো লৰ্ড উইলিয়াম বেণ্টিং আৰু লৰ্ড মেকলৰ নেতৃত্বত এখন আইন প্ৰচলন হৈছিলে, যিখনক মিৰত অন ইণ্ডিয়ান এডুকেশ্যনৰ দ্বাৰা প্ৰচলিত হৈছিলে। সেই আইনখনৰ জৰিয়তে ভাৰতীয় শিক্ষাতকৈ পশ্চিমীয়া শিক্ষাৰ প্ৰভাৱ বেছিকৈ বৃদ্ধি কৰা হৈছিলে। তাৰ কাৰণত আমাৰ সমাজৰ লোকসকলে ইংৰাজসকলক বহুত বেয়া পাইছিলে। সেইবিলাক কাৰণত সমাজৰ লোকসকলে ইয়াত অংশগ্ৰহণ কৰিছিলে। তাৰপাছত আহিলে সাময়িক ইছ্যু। সাময়িক মানে মিলিটাৰী ইছ্যু। এই মিলিটাৰী ইছ্যুটো বা সাময়িক কাৰণটো কি আছিলে? ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া ভাৰতত শাসন কৰি আছিলে সেই সময়ত তেওঁলোকৰ সৈন্যবাহিনীয়ে ভাৰতত নাছিলে, ভাৰতৰ সৈন্যবাহিনীয়েও অংশগ্ৰহণ কৰিছিলে। মানে এনেকুৱা ধৰণৰ তেওঁলোকৰ যদি 20% সৈন্য ইংৰাজৰ আছিলে, আমাৰ 80% সৈন্য আমাৰ ভাৰতীয় সৈন্য আছিলে। ইয়াত কি কৰা হৈছিলে, বগা কোলা হিচাপত তেওঁলোকক বিচাৰ কৰা হৈছিলে। কোন বগা তেওঁলোকে ধৰক ভাল পদ পাব, বা ইংৰাজসকলৰ যিসকল সৈন্য আছিলে তেওঁলোকক উচ্চ পদলৈ নিয়োগ কৰা হৈছিলে, আমাৰ ভাৰতীয়খিনিক নিম্ন পদত ৰখা হৈছিলে। ইয়াৰ উপৰিও তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰতো যদি ইংৰাজসকলে 50,000 পায়, ভাৰতীয়সকলে 10,000 পায়, কিন্তু কাম একেখিনিয়ে। সেই তেনেকুৱাবিলাক কাৰণত সৈন্যবাহিনীসকলৰ মাজতো বিক্ষোভ আৰম্ভ হৈছিলে। কাৰণবোৰ বহুত দিনৰ পৰা তেওঁলোকৰ মানুহখিনিৰ মাজত জাগি আছিলে ব্ৰিটিছৰ বিৰুদ্ধে। কিন্তু কি হ'ল, এটা তাৎক্ষণিক কাৰণ আহিলে। সেই তাৎক্ষণিক কাৰণটোৰ পাছতেই বিদ্ৰোহ মানে পূৰা ডাঙৰ হৈ গৈছিলে। সেই তাৎক্ষণিক কাৰণটো হৈছে 1857 চনত
এটা ৰাইফল তেওঁলোকে ইউজ কৰিছিলে, যিটো এমফিল্ড ৰাইফল বুলি কোৱা হয়। সেই এমফিল্ড ৰাইফলটো আগতে মানে এনেকুৱা ৰাইফল আছিলে যিটো কঢ়িয়াই নিবলৈ বহুত গধুৰ, সেইকাৰণে সেই ৰাইফলটোৰ সলনি বেলেগ এটা ৰাইফল বা বন্দুক আনিলে। এইটো ধৰক এনেকৈ বন্দুক হয়, সেই বন্দুকটোৰ যিটো ওপৰত এনেকৈ টুপি এটা থাকে, সেই টুপিটো মানে মুখে বা এনেকৈ খুলি ল'ব লাগে। সেই যিটো টুপি আছিলে বা তাক বন্ধ কৰি থোৱা আছিলে, সেই টুপিটোত তাত গৰু আৰু গাহৰি চৰ্বি দিয়া বুলি ভুৱা বাতৰি প্ৰচলন হৈছিলে। তেতিয়া মানে সেই ক্ষেত্ৰত ধৰ্মত মানে আঘাত সানিছে বুলি ভবা হৈছিলে, কাৰণ হিন্দুসকলে গৰু ব্যৱহাৰ নকৰে বা মুছলমানসকলে গাহৰি ব্যৱহাৰ নকৰে। সেইকাৰণে মানে তেওঁলোকক ধৰ্মক আঘাত সানিবৰ কাৰণে এইটো কৰা হৈছে বুলি ভাবিছিলে, আৰু সেইকাৰণেই সৈনিকসকল বেছি ক্ষুণ্ণ হৈছিলে। সেইকাৰণে ক্ষুণ্ণ হোৱাৰ কাৰণে তেওঁলোকে তাৎক্ষণিকভাৱে বিদ্ৰোহ আৰম্ভ কৰিছিলে। এতিয়া আমি যে প্ৰথম পাইছিলোঁ, এই কাৰণটোতেই বেৰকপুৰৰ এজন সৈনিক মংগল পাণ্ডে, তেওঁ 19 নং পদাতিক সৈন্য আছিলে। সেই মংগল পাণ্ডে ইংৰাজৰ দুজন অফিচাৰ লেফটেনেণ্ট ৱাছ আৰু লেফটেনেণ্ট হিউজক গুলিয়াই দিয়ে, আৰু গুলিয়াই দিয়াৰ লগে লগে চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিলে। তাত আৰম্ভ হোৱা চিপাহী বিদ্ৰোহ মিৰাটলৈকে গৈছিলে, আৰু সেই মিৰাটৰ সৈনিকসকলৰ মাজতো সেই বিদ্ৰোহে দেখা দিছিলে। সেই বিদ্ৰোহত তেওঁলোকে মানে সেই ৰাইফলটো ব্যৱহাৰ নকৰোঁ বুলি বিদ্ৰোহ কৰিছিলে নিজৰ শিবিৰতে, কিন্তু তেওঁলোকক জেলত দি দিয়া হ'ল। জেলত দি দিয়াৰ পাছত তেওঁলোকৰ লগৰে কিছুমান সৈনিক, তাত 85জন সৈনিকক জেলত দিছিলে দেই। তাৰে লগৰে কিছুমান সৈনিকে তেওঁলোকক উলিয়াই আনিলে, আৰু মিৰাটৰ পৰা তেওঁলোকে খোজকাঢ়ি দিল্লীলৈকে গৈছিলে, য'ত মানে বাহাদুৰ শ্বাহ দ্বিতীয় আছিলে। তেওঁলোকে গৈ মোগলৰ ৰজা বাহাদুৰ শ্বাহ দ্বিতীয়ক লগ কৰে। লগ কৰি পেলাই তেওঁক নেতৃত্ব দিবলৈ কৈছিলে, আৰু নেতৃত্ব দিবলৈ কোৱাত তেওঁলোক নেতৃত্ব দিছিলে। অৰ্থাৎ 10 মে 1857 চনত চিপাহী বিদ্ৰোহ আৰম্ভ হৈ গৈছিলে। আৰু যিজন মংগল পাণ্ডে আছিলে, মংগল পাণ্ডেক 8 এপ্ৰিল 1857 চনত ফাঁচি দিয়া হৈছিলে। ঠিক আছে, আৰু তেওঁ কাক কাক গুলিয়াইছিলে সেইটো সুধি থকা দেখা যায়, লেফটেনেণ্ট ৱাছ আৰু লেফটেনেণ্ট হিউজক। ঠিক আছে, এইবিলাক কাৰণতেই চিপাহী বিদ্ৰোহ গঢ় লৈ উঠিছিলে। এতিয়া চাই লওঁ এই বিদ্ৰোহৰ কেন্দ্ৰসমূহ, মানে ক'ত ক'ত বিদ্ৰোহটো হৈছিলে। ভাৰতৰ গোটেই ভাৰতখনত সেই বিদ্ৰোহটো হোৱা নাছিলে, বিশেষকৈ দক্ষিণ ভাৰতত ইয়াত প্ৰভাৱ পৰাই নাছিলে। আমাৰ অসমখনতো হৈছিলে, কিন্তু অসমখনৰ বিদ্ৰোহটো ইমান ডাঙৰকৈ ইয়াত বিদ্ৰোহ হৈছিলে বুলি ক'ব নোৱাৰি। আমাৰ অসমৰ পৰা ইয়াক নেতৃত্ব দিছিলে মণিৰাম দেৱানে। আমি যেতিয়া অসমৰ কথা পঢ়িছিলোঁ তেতিয়া আমি ডিটেইলছত পঢ়া আছে, আপোনালোকে সেইটোত চাই ল'ব পাৰিব। বাকী ভাৰতৰ অন্যান্য ৰাজ্যবিলাকত কেনেকৈ হৈছিলে বা ক'ত ক'ত হৈছিলে আমি সেইবিলাক চাওঁ। ফাৰ্ষ্ট মিৰাটৰ বিদ্ৰোহ আমি পাই আছোঁ, এইটো ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিলে তাতে 1857 চনৰ 10 মে'ত ষ্টাৰ্ট হৈছিলে, আৰু তেওঁলোকে 85জন সৈন্যই বিদ্ৰোহ কৰিছিলে। আমি এমফিল্ড ৰাইফলটো ব্যৱহাৰ নকৰোঁ, আৰু ফলত তেওঁলোকক জেল দিয়া হৈছিলে। আমি এতিয়া যিটো কাহিনী পাই আহিছোঁ, তেওঁলোকে খোজকাঢ়ি আহি দিল্লী পাইছিলে, সেই তাৰ পৰা তেনেকৈ ষ্টাৰ্ট হৈছিলে। লক্ষ্ণৌতো বিদ্ৰোহ হৈছিলে। লক্ষ্ণৌ অৱধৰ ৰাজধানী আছিলে। অৱধখন কি হৈছিলে, স্বত্ববিলোপ নীতি বা হৰপ নীতিৰ জৰিয়তে অৱধখনৰ ব্ৰিটিছৰ লগত মিলাই লৈছিলে। অৱধৰ ৰজা যোগ্য নাছিল বুলি তেওঁলোকৰ লগত লৈ লৈছিলে। সেয়েহে অৱধৰ প্ৰাক্তন ৰজাৰ অন্যতম এগৰাকী বেগম হজৰত মহমলে বিদ্ৰোহৰ নেতৃত্ব দিছিলে। কানপুৰতো চিপাহী বিদ্ৰোহ হৈছিলে। এই কানপুৰৰ পৰা নেতৃত্ব দিছিলে নানা চাহেবে। তাৰপাছত ঝান্সীতো এই বিদ্ৰোহ বহুত হৈছিলে। ঝান্সীৰ মূল কাৰণ আছিলে, সেই সময়ত ঝান্সীৰ ৰাণী আছিলে লক্ষ্মীবাই। লক্ষ্মীবাইৰ মানে বহুত কম বয়সতে তেওঁৰ স্বামীৰ মৃত্যু হৈছিলে। তেতিয়ালৈকে তেওঁলোকৰ বিয়াৰ পাছত তেওঁলোকৰ কোনো সন্তান নাছিলে, সেইকাৰণে তেওঁ এজন পুত্ৰ সন্তান তুলি লৈছিলে। কিন্তু সেই ব্ৰিটিছে স্বত্ববিলোপ নীতিৰ জৰিয়তে তেওঁলোকৰ ৰাজ্যখন নিজৰ লগত মিলাই লৈছিলে, ফলত ৰাণী লক্ষ্মীবাই ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছিলে। তেনেদৰে বিহাৰতো এই আন্দোলন বহুত হৈছিলে। বিহাৰত ইয়াৰ নেতৃত্ব দিছিলে কোঁৱৰ সিঙে। তেওঁ এজন জমিনদাৰ আছিলে, তেওঁ মানে জমিনদাৰী নাপায় বুলি কোৱাৰ কাৰণে তেওঁ বিদ্ৰোহত নামিছিলে। তেওঁ ব্ৰিটিছৰ এজন সৈন্যক বহুত দূৰলৈকে খেদি পঠিয়াইছিল বুলি কয়। সেই সময়ত তেওঁ বয়সো বেছি হৈ গৈছিলে, 80 বছৰমান হৈছিলে, কিন্তু তেওঁ সেই বিদ্ৰোহত নামিছিলে। তাৰপাছত আহিলে মূল নেতাসকল। এই বিদ্ৰোহৰ মানে কোনে কোনে নেতৃত্ব দিছিলে আমি এইটো এতিয়া পাই আহিছোঁ। নানা চাহেব, তেওঁ কানপুৰৰ এজন নেতা আছিলে। ঝান্সীৰ ৰাণী লক্ষ্মীবাই, আমি এতিয়া ইয়াৰ আগতে এইখিনি পালোৱেই, জাষ্ট নামকেইটা কৈ দিছোঁ। তাৰপিছত কোঁৱৰ সিং, এওঁ বিহাৰৰ পৰা আছিলে, বিহাৰৰ এজন জমিনদাৰ আছিলে। বেগম হজৰত মহল, স্বামীক মানে নিৰ্বাসিত কৰিছিলে ইংৰাজে, সেইকাৰণে তেওঁ ইয়াত অংশগ্ৰহণ কৰিছিলে। আৰু তান্তিয়া টুপিয়ে হৈছে এই লক্ষ্মীবাই, যিগৰাকী লক্ষ্মীবাই আছিলে, সেই লক্ষ্মীবাইৰ লগত তেওঁ সহযোগ কৰিছিলে। মানে লক্ষ্মীবাইৰ লগত তেওঁ একেলগতে নেতৃত্ব দিছিলে। যিমানখিনি বিদ্ৰোহীয়ে অংশগ্ৰহণ কৰিছিলে, সেই সকলোবিলাকৰ ভিতৰত তান্তিয়া টুপিকহে ব্ৰিটিছে ধৰিব পাৰিছিলে। আমি পাইছোঁ ন, এই বিদ্ৰোহ এবছৰ ধৰি চলিছিলে। 1857 চনৰ পৰা 1858 চনলৈকে চলিছিলে। কিন্তু এই বিদ্ৰোহত আমাৰ ভাৰতীয়সকল জিকা নাছিলে। এই বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ আমি জানি ল'ব লাগিব। 1857 চনৰ বিদ্ৰোহৰ সকলোতকৈ ডাঙৰ কাৰণটো হৈছে, ইয়াত যে নিজিকাৰ মূল কাৰণটো আছে নেতৃত্বৰ অভাৱ। যদি কোনোবা এটা দল বা সংগঠন আগবাঢ়ি যাবলৈ হয়, তাৰ এজন নেতৃত্ব দিয়া মানুহ লাগিব। ইয়াত কোনো নেতৃত্ব দিবলৈ নাছিলে। মানে সেই সময়ত ভাৰতখন টুকুৰা টুকুৰ সৰু সৰু ৰাজ্যত ভাগ হৈ আছিলে। ধৰক ইখনৰ লগত সিখনৰ নিমিলে, সিখনৰ লগত সিখনৰ নিমিলে, য'তে আৰম্ভ হৈছে ত'তে শেষ হৈছে।
কোনোবাই ক'ৰবাত কৰিছে মানে এটা কেন্দ্ৰীয় নেতাৰ অভাৱৰ ফলত এই বিদ্ৰোহখন জিকা নাছিলে আৰু 1857 চনৰ বিদ্ৰোহত সকলো মানুহে সমৰ্থনো কৰা নাছিলে ধৰক যেতিয়া অসহযোগ আন্দোলন হৈছিলে ভাৰত ত্যাগ আন্দোলন হৈছিলে তেতিয়া গোটেই ভাৰতখনেই ইয়াত সহযোগ কৰিছিলে ইয়াত সকলো মানুহে সমৰ্থন কৰা নাছিলে দক্ষিণ ভাৰতেতো চিপাহী বিদ্ৰোহত একেবাৰে অংশগ্ৰহণ কৰা নাছিলে তাৰ পাছৰ এটা অন্যতম কাৰণ আছিলে কোনো ঐক্য নাছিলে মানে এখন ৰাজ্যই অন্য এখনৰ লগত মানে ভাল নাছিলে ওচৰৰ ৰাজ্যবোৰৰ লগত সকলোতে বিদ্ৰোহ আমিতো যেতিয়া মোগল পঢ়িছোঁ মোগলৰ লগতে সেইফালে ৰাজস্থানত অইনে শাসন কৰি আছে দক্ষিণ ভাৰতত অইনে শাসন কৰি আছে বিহাৰত অইনে শাসন কৰি আছে তেনেকৈ মানে নিজৰে ৰজাজনে যিমান দূৰলৈকে শাসন কৰি আছে সিমান দূৰলৈকে তেওঁ ভাবে মানে ধৰক আমাৰ অসমখনত এজন ৰজা আছে ন অসমখনলৈকে ভাবিলে অসমৰ বাহিৰত মণিপুৰ মেঘালয় মিজোৰাম কি হৈছে গম নাপায় মানে সেই তেনেকুৱা ধৰণৰ কাৰণতো এই বিদ্ৰোহৰ বিফল হৈছিলে আৰু ইয়াৰ উপৰিও সেই সময়ত ব্ৰিটিছ মানে বহুত ধনী আছিলে আমাৰ ভাৰতৰ হাতত ইমানখিনি পইচা পাতি নাছিলে বন্দুক বাৰুদৰ ক্ষেত্ৰতো ইমান উন্নত মানদণ্ডৰ বন্দুক বাৰুদ নাছিলে ব্ৰিটিছসকলে সেইবিলাক কোনো ধৰণৰ সমস্যা তেওঁলোকৰ ইংলেণ্ডৰ পৰা সেইখিনি ছাপ্লাই হৈ যায় তেওঁলোকে উন্নত মানদণ্ডৰ বন্দুক বাৰুদ সেইখিনি ইউজ কৰিব পাৰিছিলে তেওঁলোকৰ টকা পইচাও বহুত আছিলে কিন্তু ভাৰতৰখিনিৰ হাতত সেইবিলাক নাছিলে সেইকাৰণে এই বিদ্ৰোহ বিফল হৈছিলে চিপাহী বিদ্ৰোহ বিফল হৈছিল যদিও ইয়াৰ একেবাৰে একো নোহোৱাকৈ বা ইয়াৰ প্ৰভাৱ নপৰাকৈ নাছিলে ইয়াৰ প্ৰভাৱত কিছুমান সাল সলনি হৈছিলে ধৰক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ ইয়াত নিজৰ যেনেকৈ মন যায় তেনেকৈ কাম কৰিছিলে আজি কাৰোবাক ভাল লাগিলে তেওঁলোকে ভাল কাম এটা কৰিলে কাৰোবাক বেয়া লাগিলে কিবা বেয়া কাম এটা কৰিলে মানে কোনো ক্ষেত্ৰতে তেওঁলোকে পাছ নোহোকে তেওঁলোকৰ নিজৰ প্ৰফিটৰ কাৰণে সদায় কাম কৰি আছিলে সেই সকলোবিলাক সাল সলনি কৰাত চিপাহী বিদ্ৰোহে বহুতখিনি ভূমিকা লৈছিলে ইয়াৰ পৰা মানুহৰ ব্ৰিটিছৰ বিৰুদ্ধে বিক্ষোভ কৰিবলৈ সাহস পাইছিলে প্ৰথম সেই 1857 চনৰ বিদ্ৰোহৰ পাছতেই কোম্পানীৰ নিয়মৰ সমাপ্তি বা কোম্পানীৰ শাসনৰ সমাপ্তি হয় কোম্পানীৰ শাসন সমাপ্ত কৰিবৰ বাবে সেই সময়ত ইংলেণ্ডৰ পৰা মহাৰাণী ভিক্টৰিয়া ভাৰতলৈ আহিছিলে আৰু ভাৰতলৈ আহি তেওঁ ইণ্ডিয়ান এক্ট 1858 ষ্টাৰ্ট কৰে আৰু সেইখন লৰ্ড কেনিঙে এলাহাবাদৰ দৰবাৰত পঢ়ি শুনাইছিলে আৰু তাত তেওঁলোকে লিখিছিলে যে তেওঁলোকে ধৰ্মৰ সহিষ্ণুতাৰ কথা কৈছিলে যাতে মানে ভাৰতৰ কোনো ধৰ্মৰ প্ৰতি তেওঁলোকে বিৰূপ প্ৰভাৱ নকৰে আৰু ব্ৰিটিছসকলৰ সেইটো এটা চালো নাই দেই তেওঁলোকে মানে এনেকুৱা নহয় ধৰ্মটো তোমালোকৰ ধৰ্মটো ডাইৰেক্ট বেয়া বুলি কৈ নিদিয়ে তেওঁলোকে প্ৰথম কালচাৰটো মানুহক দিয়ে যিটো তেওঁলোকৰ কালচাৰ বা তেওঁলোকৰ সভ্যতা সেই সভ্যতাটো দিয়ে পাছতহে ধৰ্মটো দিয়ে যেতিয়া সভ্যতাটো এডপ্ট কৰা হৈ যায় তেতিয়া ধৰ্মটো মানে নিজে মানুহে লৈ লয় সেই ধৰ্মৰ ওপৰত তেওঁলোকে সহিষ্ণু হ'ব বুলি কৈছিলে প্ৰশাসনিক ক্ষেত্ৰতো পৰিৱৰ্তন কৰিছিলে তেওঁলোকে ভাৰতত মানে প্ৰথমতে ব্ৰিটিছৰ সৈন্যবাহিনী কম আছিলে ন ব্ৰিটিছসকলৰ সৈন্যবাহিনীৰ অনুপাত বেছি কৰা হৈছিলে কিন্তু যিটো অস্ত্ৰাগাৰ আছিলে সেই অস্ত্ৰাগাৰত ব্ৰিটিছৰ সৈন্যকে নিয়োগ কৰা হৈছিলে কিন্তু ইমান ভাৰতৰ কাৰণে প্ৰফিটেবল নাছিলে বাৰু এক্টখনত সেইটো আছিলে ইয়াৰ জৰিয়তে গভৰ্ণৰ পদটো নাইকিয়া কৰি ভাইচৰ পদটো সৃষ্টি কৰিছিলে উপৰিও হৰব নীতি বা স্বত্ববিলোপ নীতি সমাজৰ সকলোকে সমান স্থান দিয়া এনেকুৱা কিছুমান ইয়াত এই এক্টখনত উল্লেখ আছিলে ঠিক আছে আজি ইম্পৰ্টেণ্ট কেইটা চাই লওঁ 1857 চনৰ 10 মে'ৰ পৰা মিৰাটৰ চিপাহীসকলৰ দ্বাৰা এই বিদ্ৰোহ আৰম্ভ কৰা হৈছিলে ইয়াৰ আগতে 1857 চনৰ 29 মাৰ্চৰ দিনা বেৰকপুৰত পাণ্ডেৰ দুজন অফিচাৰ লেফটেনেণ্ট ৱাছ আৰু লেফটেনেণ্ট হিউজক গুলি কৰি চিপাহী বিদ্ৰোহৰ আৰম্ভ কৰিছিলে বিদ্ৰোহটো এবছৰ ধৰি চলিছিলে কিন্তু এইটো অসফল হৈছিলে ইয়াৰ মূল উদ্দেশ্য আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ভাৰতৰ পৰা অন্ত কৰা উত্তৰ ভাৰতৰ ৰাজ্যসমূহে বিশেষভাৱে অংশগ্ৰহণ কৰিছিলে দক্ষিণ ভাৰতে ইয়াত বিশেষভাৱে অংশগ্ৰহণ কৰা নাছিলে চিপাহী বিদ্ৰোহ ভাৰতীয় বিদ্ৰোহ মহাবিদ্ৰোহ আৰু 1857 চনৰ বিদ্ৰোহ বুলিও জনা যায় চিপাহী বিদ্ৰোহৰ অন্যতম কাৰণসমূহ হৈছে ৰাজনৈতিক কাৰণৰ ভিতৰত স্বত্ববিলোপ নীতি বা ডক্ট্ৰিন অফ লেপছৰ কথা ক'ব পাৰি ইয়াৰ ৰজা বা ৰাজ্যত যদি তুলনীয়া সন্তান থাকে তেতিয়া সেই স্বত্ববিলোপ নীতিৰ অধীনত ব্ৰিটিছৰ আণ্ডাৰত গৈছিলে সেই ৰাজ্যখন ইয়াৰ উপৰিও সহায়ক সন্ধি আছিলে ৰাজনৈতিক কাৰণৰ অন্যতম সহায় কৰিবলৈ তেওঁলোকে সৈন্যবাহিনী ৰাখিছিলে পাছত সেই সৈন্যবাহিনীসকলৰ দ্বাৰাই সেই ৰাজ্য আক্ৰমণ কৰাই তেওঁলোকে নিজৰ অধীনলৈ নিছিলে বিদ্ৰোহৰ এটা অন্যতম কাৰণ আছিলে অৰ্থনৈতিক কাৰণত আমি বিশেষভাৱে টেক্স বৃদ্ধি কথাটোকে ক'ব পাৰোঁ টেক্স বৃদ্ধিয়ে কৃষকসকলক বা সমাজৰ লোকসকলক জুৰুলা কৰি পেলাইছিলে সেই কাৰণতো বিদ্ৰোহৰ সৃষ্টি হৈছিলে অৰ্থনৈতিক কাৰণৰ ভিতৰত বিশেষকৈ জমিনদাৰী ব্যৱস্থা ৰায়ত ব্যৱস্থা আৰু মহলবাৰী ব্যৱস্থাৰ কথা উল্লেখ কৰিব পাৰি সামাজিক কাৰণত সমাজৰ যিবিলাক ৰীতি নীতি অতীজৰ পৰা চলি আছিলে সেইবিলাক নাইকিয়া কৰাৰ কাৰণে কিছুমান আইন প্ৰচলন কৰিছিলে জনসাধাৰণ ক্ষুণ্ণ হৈছিলে এইবিলাকৰ ভিতৰত অন্যতম হৈছে সতীদাহ প্ৰথা নাইকিয়া কৰাৰ ক্ষেত্ৰত ভাৰতৰ পৰা ৰাজা ৰামমোহন ৰায়ে বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছিলে আৰু লৰ্ড উইলিয়াম বেণ্টিঙে 1829 চনত সতীদাহ প্ৰথা আনুষ্ঠানিকভাৱে বন্ধ কৰি দিছিলে বিধৱাৰ পুনৰ বিবাহ আইন 1856 চনত যিখন বিধৱাসকলে পুনৰ বিবাহ কৰিব পাৰিব বুলি কৈছিলে ইয়াত বিশেষভাৱে সহায় কৰিছিলে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু লৰ্ড ডেলহাউছিয়ে
ইয়াক প্ৰস্তুত কৰিছিল আৰু লৰ্ড কেনিঙে গৃহীত কৰিছিলে ধৰ্মীয় কাৰণৰ ক্ষেত্ৰত খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰৰ কাৰণে যিসকল ধৰ্মাৱলম্বী লোক আছিলে তেওঁলোকৰ মাজত বিক্ষোভ সৃষ্টি হৈছিলে আৰু পশ্চিমীয়া শিক্ষাৰ প্ৰচলন অৰ্থাৎ ইংৰাজী এডুকেশ্যনৰ যিটো বিকাশ হৈছিলে ভাৰতীয় শিক্ষাৰ অস্তিত্ব লোপ পাব বুলি বিদ্ৰোহত অংশগ্ৰহণ কৰিছিলে বিদ্ৰোহৰ এটা অন্যতম আছিলে সাময়িক কাৰণ বুলি ক'লে কি হয় সকল ভাৰতীয় সৈন্যবাহিনী আৰু ইংৰাজৰ সৈন্যবাহিনীৰ মাজত পাৰ্থক্য সৃষ্টি কৰা হৈছিলে ভাৰতীয় সৈন্যসকলক দৰমহা প্ৰমোচন সেইবোৰ তেওঁলোকৰ কম আছিলে উচ্চপদস্থ বিষয়াসমূহ কেৱল ইংৰাজসকলকহে নিয়োগ কৰা হৈছিলে তেনেবিলাক কাৰণত বিদ্ৰোহ আৰম্ভ হৈছিলে সকলোতকৈ ইম্পৰ্টেণ্ট আৰু তাৎক্ষণিক কাৰণটো আছিলে এনফিল্ড ৰাইফলৰ ব্যৱহাৰ কৰিবলৈ পাই সৈন্যসকলে মানে ভাল পোৱা নাছিল ইয়াত এটা ভুৱা প্ৰচাৰ চলিছিলে যে তাৰ যিটো আগৰ অংশ থাকে সেই অংশটোত গৰু আৰু গাহৰিৰ চৰ্বি মিক্স কৰা হৈছে সেইকাৰণে তেওঁলোকৰ ধৰ্মৰ আঘাত অনা হিচাপে হৈছিলে সেইকাৰণে এই তাৎক্ষণিক কাৰণটোতে চিপাহী বিদ্ৰোহ গঢ় লৈ উঠিছিলে এই বিদ্ৰোহ ষ্টাৰ্ট কৰিছিলে মংগল পাণ্ডে দুজন ইংৰাজ অফিচাৰ লেফটেনেণ্ট বছ আৰু লেফটেনেণ্ট হিউজক গুলীয়াই হত্যা কৰি আৰু সেইকাৰণে তেওঁ যে অফিচাৰকেইজনক বা ব্ৰিটিছক গুলীয়ালে সেইকাৰণে 8 এপ্ৰিল 1857 চনত মংগল পাণ্ডেক ফাঁচি দিয়া হৈছিলে যিজনক ভাৰতৰ প্ৰথম শ্বহীদ বুলি কোৱা হয় 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰসমূহ আছিলে মিৰাটত সৈন্যসকলে য'ত চিপাহীসকলে নতুন কাৰ্টিজ ব্যৱহাৰ কৰিবলৈ অমান্তি হৈছিলে ফলত তেওঁলোকক জেল দিয়া হৈছিলে আৰু তেওঁলোকে শেষত গৈ বাহাদুৰ শ্বাহ দ্বিতীয়ক লগত লৈ আনুষ্ঠানিকভাৱে চিপাহী বিদ্ৰোহৰ ঘোষণা কৰে লক্ষ্ণৌ ষ্টাৰ্ট হৈছিলে লক্ষ্ণৌৰ পৰা নেতৃত্ব দিছিলে হজৰত মহলে যিগৰাকী অৱধৰ প্ৰাক্তন ৰজাৰ বেগম আছিলে কানপুৰৰ পৰা নেতৃত্ব দিছিলে নানা চাহেবে ঝান্সীৰ পৰা নেতৃত্ব দিছিলে ৰাণী লক্ষ্মীবাঈয়ে তেওঁ নিজৰ ৰাজ্যখন ব্ৰিটিছৰ লগত মিলি যোৱাৰ কাৰণে তেওঁ এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিলে বিহাৰৰ পৰা নেতৃত্ব দিছিলে এজন জমিনদাৰ যাৰ নাম আছিলে কোঁৱৰ সিং 1857 চনৰ বিদ্ৰোহ হৈছিল যদিও ই সফল হ'ব পৰা নাছিলে ইয়াত মূল কাৰণবিলাক আছিল ইয়াক নেতৃত্ব দিব পৰা এজন নেতাৰ অভাৱ আছিলে এই বিদ্ৰোহত সকলো পৰ্যায়ৰ মানুহে সমৰ্থন আগবঢ়োৱা নাছিলে ইখন ৰাজ্যৰ লগত সিখন ৰাজ্যৰ কোনো ঐক্য নাছিলে আৰু ভাৰতীয়সকলৰ যিমান পৰিমাণৰ অৰ্থ আৰু উন্নত মানদণ্ডৰ বন্দুক বাৰুদ প্ৰয়োজন হৈছিলে সেইবিলাক নাছিলে সেইবিলাক কাৰণতে চিপাহী বিদ্ৰোহৰ বিফল হৈছিলে চিপাহী বিদ্ৰোহৰ ফলাফল বুলি ক'লে বিশেষকৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰে আৰু ইংলেণ্ডৰ মহাৰাণী ভিক্টোৰিয়া ভাৰতলৈ আহে আৰু ভাৰতলৈ 1858 চনত ইণ্ডিয়ান এক্ট প্ৰচলন কৰে আৰু যিখনতে ভাৰতৰ প্ৰতি ধৰ্ম সহিষ্ণুতা সমতা হৰপ নীতি আদিবিলাক নাইকিয়া কৰাৰ কথা উল্লেখ আছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে